কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত উচ্চ ক্ষমতা থকা বিদ্যুৎ পৰিবাহী টাৱাৰ বহোৱাৰ নামত ৩০টা পৰিয়ালক দিলে ৰন্ধকন। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা অঞ্চলৰ গাৰুখুটা গাঁৱৰ মাজেৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ লৈ যোৱাৰ নামত গাৰুখুটা গাঁৱৰ কেইবাজনো দুখীয়া খেতিয়কৰ ম্যাদী পট্টাৰ মাটিত টাৱাৰ বহাইছে আৰু বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে। কিন্তু আজিলৈকে খেতিয়কসকলক কোনো ক্ষতিপূৰণ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। যাৰ ফলস্বৰূপে আজি গাৰুখুটা গাঁৱৰ ৰাইজে টাৱাৰ বহোৱা কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। গাঁওখনৰ ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কোকৰাঝাৰ জিলা আয়ুক্ত মহাশয়ক বিষয়টো গভীৰভাৱে লৈ তেওঁলোকৰ ক্ষতিপূৰণখিনি আদায় দিবলৈ অনুৰোধ জনায়। দুখীয়া খেতিয়কসকলৰ এটাই দাবী, যিহেতু আমাৰ পট্টা মাটি গতিকে আমাক ক্ষতিপূৰণ দিয়ক। এই বিষয়ত অনা অসমীয়াৰ টাৱাৰ কোম্পানীৰ ঠিকাদাৰ বিষয়াসকলে টকা দিম বুলি কৈ আজিলৈকে এটকাও আদায় দিয়া নাই বুলি জানিব দিয়ে। আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছতো টাৱাৰ কোম্পানীৰ আৰু কোকৰাঝাৰ জিলা আয়ুক্ত মহাশয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে ক'ব পৰা যাব। এই গাৰখুটা অঞ্চলত মানে হল্লাগুৰি গাৰখুটা মানে আমাৰ অঞ্চলত আৰু মানে নেংগেল বিব্ৰা বঙাইগাঁও ট্ৰেন্সমিশ্যন টাৱাৰ লাইন যিটো আহি আছে, এই টাৱাৰ লাইনৰ যিবিলাক মানে ঠিকাদাৰ আছে সেইবিলাকে মানে যিটো মানে গুণ্ডাগিৰি হিচাপত কাম কৰি আছে আমাৰ ইয়াত। মানে আমাৰ নিজৰ পাট্টা মাটিত গছ-গছনি কাটি আছে, বহুত খেতি বাতি নষ্ট কৰি আছে। কিন্তু আমাৰ যিখিনি ন্যায্য প্ৰাপ্য দাবী, আমাৰ যিখিনি পাবলগীয়া বস্তু ধনৰাশি সিহঁতে আদায় নিদিয়া কৰি কাম কৰি আছে, জোৰপূৰ্বক কাম কৰি আছে। গছ-গছনি বহুত কাটিছে। এইবিলাক ইয়াত আছে আমাৰ বহুত গছ-গছনি আছে। কিমান দিন আগত কাটিছে গছ-গছনি বিলাক কাটা প্ৰায় 15 দিনে হৈ গ'ল। এনেকে গছৰ যে কি ৰেট আছে, তামোল গছৰ কি ৰেট আছে, এডাল সুপাৰী গছৰ কিমান ৰেট আছে, গামাৰি গছৰ কিমান ৰেট আছে, ঠিকাদাৰজনৰ নাম জানে নেকি? ঠিকাদাৰজনৰ নাম মই নাজানো। আচ্ছা, ঠিক আছে। আপোনালোকৰ টকাখিনি এতিয়ালৈকে দিয়া নাই? টকাখিনি দিয়া নাই। আমি সিহঁতক কৈ আছো বাৰে বাৰে যে আমাৰ টকাখিনি আপোনালোকে, আমি যিজনে 10 টকা পায় 10 টকাই দিয়ক, কোনোবাই 2 লাখ পায় 2 লাখে দিয়ক। পাট্টাৰ মাটি নে চৰকাৰী মাটি? পাট্টাৰ মাটি, সম্পূৰ্ণ চৰকাৰী মাটি। এই যে পাট্টাৰ মাটি, আমাৰ ইয়াত চৰকাৰী মানে খাস মাটি নাই, এক কটা মাটিও নাই। এতিয়া তাৰখিনি টানি দিব পাৰিলে শেষ। সিহঁতক আমি ক'ত গৈ ধৰিম? ইয়াতে আহি আমি তাত সিহঁতৰ পাত্তা নাপাওঁ। অফিচত গ'লে আমাক কুকুৰ হাগা দিব। গতিকে আমাৰ দাবীটো হ'ল, আমি এই আপোনালোকৰ মিডিয়া চেনেলৰ মাধ্যম দি আমি জনাব বিচাৰিছোঁ আমাৰ কোকৰাঝাৰ ডিচি ছাৰক, ডিচি মহোদয়ক, এইটো যাতে আমাৰ সোনকালে গ্ৰহণযোগ্য কৰি লয়। আৰু অসম চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ন্যায্য দাবীখিনি যাতে এই কোম্পানীয়ে অতি সোনকালে আদায় দি কামখিনি কৰে, এইটো আমাৰ অনুৰোধ। আৰু যিমান দিনলৈকে আমাৰ মানে ধনৰাশি আমাক আদায় নিয়ে দিয়ে, সিমান দিনলৈকে আমি কাম কৰিব নিদিম। ইতিমধ্যে আমি এইটো হাঙাৰ দিছোঁ আৰু হাঙাৰ থাকিব।